কি ৰাম ৰাম দীপলো আহিছে কৰা সম্ভাষণ হেয়া কি ৰাম ৰাম বানপানীৰ পৰা কেতিয়া উদ্ধাৰ পাম হেয়া কি ৰাম ৰাম। গুৱাহাটী মহানগৰীত নিশাই অহা এজাক বৰষুণ আৰু বৰষুণ জাকৰ পাছত মোৰ পাছফালে থকা এই ৰাবাৰ বুট চলিছে গুৱাহাটী মহানগৰীৰ অনিল নগৰ নবীন নগৰৰ ৰাজপথত। বৰষুণ বুলিলেই বুকু কপে মহানগৰবাসীৰ। বৰষুণ বুলিলেই ঠায়ে ঠায়ে এডোঙা এককাল পানী। পানীৰ সৈতে সহবাস কৰিয়েই যেন চলিব গুৱাহাটীৰ জীৱন। বহুত অসুবিধা আপোনাৰ কেতিয়াবা মোৰ ধৰক ৰাতিপুৱা ক'ৰবাত যাব লগা থাকিল ধৰক 4:30 বজাত যা এনেকুৱা হৈ যায়। মই সেইদিনাখনো এনেকুৱা হৈছে মই আপোনাৰ হাফ পেণ্ট পিন্ধি গৈছোঁ যাই কেনে ৰাধিকাৰ ওচৰত আপোনাৰ মই লং পেণ্ট পিন্ধিছোঁ। উপায় নোহোৱা হৈছে তাৰমানে। নুবুজা সাঁথৰত পৰিণত অনিল নগৰ নবীন নগৰৰ কৃত্ৰিম বান পৰিস্থিতি। সোমবাৰে নিশা অহা এজাক বৰষুণৰ পাছতে এককাল পানীত বুৰি পৰিল অনিল নগৰ নবীন নগৰ। কাহিলি পুৱালৈকে শুকান হৈ থকা ৰাস্তা মুহূৰ্তৰ ভিতৰতে হঠাৎ বুৰি পৰিল। ধাৰাসাৰ বৰষুণৰ মাজতে অনিল নগৰ নবীন নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ উপস্থিত নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা। স্থানীয় বিধায়কৰ সন্মুখতে পেৰণি গাই বিধায়কক জনালে স্বাগত। দীপলো আহিছে কৰা সম্ভাষণ হেয়া কি ৰাম ৰাম বানপানীৰ পৰা কেতিয়া উদ্ধাৰ পাম হেয়া কি ৰাম ৰাম। ৰাইজৰ অভাৱ অভিযোগ গ্ৰহণ কৰি SDRFৰ নাৱত ভয়াৱহ পৰিস্থিতিৰ বুজ ললে বিধায়কগৰাকীয়ে। আশ্বাস প্ৰদান কৰিলে সমস্যা সমাধানৰ। গুৰুত্ব প্ৰদান কৰা হ'ব বান সমস্যা নিয়ন্ত্ৰণ কৰাত। স্থানীয় ৰাইজৰ যি কষ্ট আৰু দুৰ্যোগ ভুগিছে তাৰ সম্পূৰ্ণৰূপে আমি সমভাগী। গতিকে যোৱাবাৰ মই এবাৰ খবৰ লোৱা মতে যোৱাবাৰতকৈ এইবাৰ ৰেইনফল যথেষ্ট পৰিমাণে বাঢ়িছে, কিন্তু সেইটোৱে আমাৰ অজুহাত হ'ব নোৱাৰে মই নিজেও ভাবোঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত আজিৰ দিনত আমাৰ চেষ্টা হৈছে যে কিমান সোনকালে পাৰোঁ আমি পানীটো যাতে উলিয়াই দিব পাৰোঁ। প্ৰথম আমাৰ ৰিমেডি সেইটো হ'ব। আনহাতে যাতায়াত ব্যাহত হৈ পৰিল ভঙাগড় ৰাজগড় সংযোগী পথত। ৰাস্তাৰ মাজতে পানীৰ মাজত বিকল হৈ পৰিছে বাহন। একাঠু পানীৰ মাজত বিপদ সংকুল যাত্ৰা পথচাৰীৰ। মোনা জোতা ইউনিফৰ্মৰ পেণ্ট লৈ কৰ্মস্থলীলৈ ওলাই আহিল যুৱক। GMC, GMDA, গুৱাহাটী উন্নয়ন দপ্তৰ বিভাগ সকলোৱে কেৱল আশ্বাস প্ৰদান কৰিছে, কিন্তু কাৰ্যত কৰ্মক্ষেত্ৰত সকলো ফুটুকাৰ ফেন। কৃত্ৰিম বানৰ কবলত পৰিল দক্ষিণ গাঁৱৰ পৰা কাহিলীপাৰা সংযোগী পথ। বিকল হৈ পৰিল বহু যান বাহন। নিলয় ভট্টাচাৰ্য আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।